চৰকাৰৰ মুৰব্বীসকলে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ আসনত বহি ৰাইজৰ প্ৰতি পিঠি দেখুৱাই লাখ লাখ হাজাৰ হাজাৰ কোটি কোটি টকাৰ দুৰ্নীতি কৰা দুৰ্নীতি ব্যক্তিসকলৰ বিৰুদ্ধে মাত মাতি দুৰ্নীতিৰ জৰিয়তে পৰ্বতসমূহ পাহাৰসমূহ সম্পত্তি কৰা আৰু সেই সম্পত্তিসমূহ ৰাইজক দেখুওৱা কংগ্ৰেছ দলৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে কংগ্ৰেছ দলক বাধা প্ৰদান কৰাই অসমৰ ৰাইজে এটা কথা স্পষ্টভাৱে বুজি পাইছে বিজেপিৰ নেতৃবৰ্গৰ বা ৰাজ্য চৰকাৰৰ যিসমূহ বৰমূৰীয়া তেখেতসকলক সঠিক স্থানত সঠিক জাগাত আঘাত হানিছে কংগ্ৰেছ দল বিজেপি দলৰ পৰা বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে কংগ্ৰেছ দলক যে আক্ৰমণ কৰাৰ কাৰণে যি ধৰণে ৰণকৌশল প্ৰস্তুত কৰিছে এই কথাইও অসমৰ ৰাইজে যথেষ্টখিনি আঘাত পাইছে বেয়া পাইছে আৰু এটা কথা স্পষ্ট হৈ গৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যি কাৰ্যসূচীক যোৱাকালিৰ পৰা আৰম্ভ কৰিছে সেই কাৰ্যসূচীত বিজেপি চৰকাৰে ভয় খাইছে 2021 নিৰ্বাচনৰ ফলাফল চাই ল'ব 2021 নিৰ্বাচন চাই ল'ব 2026 নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত 2021 যিমান ভোটৰ ব্যৱধান আছিল তাতকৈ ডাবলৰ বেছি হোৱাৰ চান্স আছে সেই চৰ্চা কৰা মানুহখিনিতো কংগ্ৰেছী নহয় কংগ্ৰেছক বেয়া পোৱা মানুহখিনিহে চৰ্চা কৰিছে কংগ্ৰেছৰ কতো বুথ কমিটিৰ পৰা প্ৰদেশ কংগ্ৰেছলৈ কতো চৰ্চা নাই হাইকমাণ্ডে কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে হাইকমাণ্ডে যি সিদ্ধান্ত লৈছে সকলোৱে গ্ৰহণ কৰিছে সকলোৱে তাক লৈ আনন্দিত ইয়াতে বেজাৰটো কোনেও নাই চাওক কংগ্ৰেছ দলে স্পষ্টভাৱে কংগ্ৰেছ দলে সকলো কাম কাজ কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ লগত আলাপ আলোচনা কৰি সিদ্ধান্ত লয় গতিকে ইয়াত কংগ্ৰেছ দলৰ মাজত কোনো ধৰণৰ মতনৈক্য নাই সকলোৱে মিলি জুলি সকলো কাম কৰি আছে চৰকাৰৰ মুৰব্বীসকলে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ আসনত বহি ৰাইজৰ প্ৰতি পিঠি দেখুৱাই লাখ লাখ হাজাৰ হাজাৰ কোটি কোটি টকাৰ দুৰ্নীতি কৰা দুৰ্নীতি ব্যক্তিসকলৰ বিৰুদ্ধে মাত মাতি দুৰ্নীতিৰ জৰিয়তে পৰ্বতসমূহ পাহাৰসমূহ সম্পত্তি কৰা আৰু সেই সম্পত্তিসমূহ ৰাইজক দেখুওৱা কংগ্ৰেছ দলৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে কংগ্ৰেছ দলক বাধা প্ৰদান কৰাই অসমৰ ৰাইজে এটা কথা স্পষ্টভাৱে বুজি পাইছে বিজেপিৰ নেতৃবৰ্গৰ বা ৰাজ্য চৰকাৰৰ যিসমূহ বৰমূৰীয়া তেখেতসকলক সঠিক স্থানত সঠিক জাগাত আঘাত হানিছে কংগ্ৰেছ দল বিজেপি দলৰ পৰা বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে কংগ্ৰেছ দলক যে আক্ৰমণ কৰাৰ কাৰণে যি ধৰণে ৰণকৌশল প্ৰস্তুত কৰিছে এই কথাইও অসমৰ ৰাইজে যথেষ্টখিনি আঘাত পাইছে বেয়া পাইছে আৰু এটা কথা স্পষ্ট হৈ গৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যি কাৰ্যসূচীক যোৱাকালিৰ পৰা আৰম্ভ কৰিছে সেই কাৰ্যসূচীত বিজেপি চৰকাৰে ভয় খাইছে 2021 নিৰ্বাচনৰ ফলাফল চাই ল'ব 2021 নিৰ্বাচন চাই ল'ব 2026 নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত 2021 যিমান ভোটৰ ব্যৱধান আছিল তাতকৈ ডাবলৰ বেছি হোৱাৰ চান্স আছে সেই চৰ্চা কৰা মানুহখিনিতো কংগ্ৰেছী নহয় কংগ্ৰেছক বেয়া পোৱা মানুহখিনিহে চৰ্চা কৰিছে কংগ্ৰেছৰ কতো বুথ কমিটিৰ পৰা প্ৰদেশ কংগ্ৰেছলৈ কতো চৰ্চা নাই হাইকমাণ্ডে কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে হাইকমাণ্ডে যি সিদ্ধান্ত লৈছে সকলোৱে গ্ৰহণ কৰিছে সকলোৱে তাক লৈ আনন্দিত ইয়াতে বেজাৰটো কোনেও নাই চাওক কংগ্ৰেছ দলে স্পষ্টভাৱে কংগ্ৰেছ দলে সকলো কাম কাজ কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ লগত আলাপ আলোচনা কৰি সিদ্ধান্ত লয় গতিকে ইয়াত কংগ্ৰেছ দলৰ মাজত কোনো ধৰণৰ মতনৈক্য নাই সকলোৱে মিলি জুলি সকলো কাম কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221